এতিয়া নিৰ্বাচনৰ সময়ত আৰু কি আলোচনা হ'ব নিৰ্বাচনৰ ৰণনীতি নিৰ্বাচন কেনেকৈ আমি খেলিম কেনেকৈ আমি বুথত সৰ্বাধিক ভোট বিজেপিৰ পক্ষলৈ আনিম নৰেন্দ্ৰ মোদী ডাঙৰীয়াক কেনেকৈ তৃতীয় কাৰ্যকালৰ প্ৰধানমন্ত্ৰী পাতিম গৌৰেশ্বৰ মণ্ডলে কেনেকৈ ইয়াত সহযোগিতা আগবঢ়াব বুথৰ কাৰ্যকৰ্তাসকলে কেনেকুৱা ধৰণে ৰাইজৰ ওচৰত যাব গোটেই কথাখিনি পুংখানুপুংখভাৱে আলোচনা হৈছে কি হ'ব আপোনাৰ ৰণকৌশল কি হ'ব এইবাৰ তো আপোনাক কিয় ক'ম মই ৰণকৌশল মোৰ ৰণকৌশল মই কাৰ্যকৰ্তাক ক'ম হয়নে নহয় ৰণকৌশল এটাই আছে উন্নয়নৰ ৰাজনীতি উন্নয়নৰ ৰাজনীতিৰ জৰিয়তে আমি ৰাইজৰ ওচৰত গৈছোঁ ভৱিষ্যতেও যাই থাকিম নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস সবকা প্ৰয়াস এই নীতিৰে দেশৰ গৰীব জনতাৰ কল্যাণৰ কাৰণে দিনে নিশাই কাম কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাজ্যখনক ভাৰতবৰ্ষৰ অন্যতম 5খন উন্নত ৰাজ্যৰ ভিতৰত এখন হিচাপে প্ৰতিষ্ঠা কৰাৰ কাৰণে দিনে নিশাই পৰিশ্ৰম কৰিছে গতিকে আমাৰ এইটোৱে লক্ষ্য হ'ব এখন সমৃদ্ধিশালী আত্মনিৰ্ভৰশীল সৰ্বব্যাপী সৰ্বস্পৰ্শী সকলো সমাজক একলগ কৰি এখন সমৃদ্ধিশালী অসম নিৰ্মাণ আৰু তাৰ লগে লগে বিকশিত ভাৰতক আমাৰ যি লক্ষ্য সেই লক্ষ্য প্ৰাপ্তিৰ দিশত আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক যিমান পাৰোঁ সিমান প্ৰতিটো বুথৰ পৰা আমি সহযোগিতা আগবঢ়াম